নমস্কাৰ, ৱেলকাম টু মাই চেনেল গেট ছেটেড। আজি আমি আকৌ কিছুমান অসমীয়া পেডাগজিৰ কুৱেশ্যন আলোচনা কৰিম। তো চাই থাকক ভিডিঅ'টো। যে ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে তলৰ কোনটো চিহ্ন ভাষাৰ ক্ষেত্ৰত শুদ্ধ নহয় বুলি কৈছে। অপশ্যন চিহ্ন ভাষাৰ ব্যাকৰণ নাথাকে, চিহ্ন ভাষাৰ ব্যাকৰণ থাকে, চিহ্ন ভাষাৰ বহুতো প্ৰকাৰ থাকে, চিহ্ন ভাষা এক স্বাভাৱিক ভাষা। তো যেটো আমাৰ কাৰেক্ট অপশ্যন নহয় বুলি কৈছে সেইটো হ'ব আমাৰ চিহ্ন ভাষাৰ ব্যাকৰণ নাথাকে। আৰু এটা লগতে মই কথা কৈছোঁ তোমালোকৰ জ্ঞাতাৰ্থে, সেইটো হৈছে যে অসমীয়াৰ আমি মেটেৰিয়েলছবিলাক কিন্তু আমি স্পেচিয়েলি এনেকৈ নাপাওঁ ক'তো। তো সেইকাৰণে নোটছখিনি প্ৰিপেয়াৰ কৰাৰ কাৰণে বা আমাৰ মেটেৰিয়েলছখিনি যে আমাক লাগিব সেইটো তৈয়াৰ কৰাৰ কাৰণে তোমালোকে এটা কাম কৰিব পাৰা, যিটো মই কৰোঁ বা কৰিছোঁ মই। তো সেইটো হৈছে যেনেকুৱা অপশ্যন দিয়া আছে চিহ্ন ভাষাৰ ক্ষেত্ৰত শুদ্ধ নহয়, তো শুদ্ধ নহয় যদি 1 নম্বৰটো আমাৰ যদি শুদ্ধ নহয় এইটো কাৰেক্ট এনচাৰ, তেতিয়াহ'লে শুদ্ধ হয় চিহ্ন ভাষাৰ ক্ষেত্ৰত কোনবিলাক অপশ্যন শুদ্ধ হ'ব। যেনেকুৱা চিহ্ন ভাষাৰ ব্যাকৰণ থাকে, চিহ্ন ভাষাৰ এক স্বাভাৱিক ভাষা, চিহ্ন ভাষাৰ বহুতো প্ৰকাৰ থাকে। তো এই তিনিটা হৈছে আমাৰ কি যে শুদ্ধ। তো হৈ গ'ল, নোটছখিনি এনেকৈ বনাই নিলাম মই যেনেকৈ এনেকৈ তোমালোকক চেম্পল দেখাই দিছোঁ, ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে যে তলৰ শিকন কাৰ্যটো শিক্ষাৰ্থীসকলক গোট বান্ধি কৰিবলৈ দিয়া হৈছে। শব্দাৰ্থ জ্ঞান বৃদ্ধিৰ ক্ষেত্ৰত এই কাৰ্যটো কি বুলি জনা যায়? কাৰ্যটো হৈছে পৰিয়াল সম্বন্ধ অনুভৱ। অপশ্যন গেট ভাষা ৱৰ্ড ৱেব, বিষয়ভিত্তিক শব্দ ভাণ্ডাৰ ভাষা গেট। তো আমাৰ কাৰেক্ট অপশ্যন যিটো সেইটো হৈছে আমাৰ বিষয়ভিত্তিক শব্দ ভাণ্ডাৰ। নেক্সট কুৱেশ্যন, ব্যাকৰণৰ শিকন ব্যৱস্থাগত জ্ঞান প্ৰচিডিউৰেল নলেজ হৈছে। অপশ্যন ব্যাকৰণৰ নিয়মসমূহৰ জ্ঞান আহৰণ কৰা, ভাষা আৰু ইয়াৰ সংস্কৃতি সম্পৰ্কে জ্ঞান জ্ঞাত হোৱা, কিদৰে ব্যাকৰণৰ প্ৰশ্নোত্তৰ কৰা হৈছে, বৈয়াকৰণিক উপকৰণসমূহৰ বিষয়ে জনা। তো আমাৰ যিটো কাৰেক্ট অপশ্যন সেইটো হৈছে আমাৰ কিদৰে ব্যাকৰণৰ প্ৰশ্নোত্তৰ কৰা হৈছে। নেক্সট কুৱেশ্যন, এগৰাকী শিক্ষাৰ্থীয়ে বাতৰিৰ পৰা কিছুমান বিশেষ তথ্য জানিব পাৰিছে। এই ধৰণৰ পঠনক কোৱা হয় স্কেনিং, পঢ়ন দক্ষতা, সমীক্ষাত্মক পঠন, সাৰ গ্ৰহণ, স্কিমিং। তো আমাৰ যেতিয়া আমি বিশেষ তথ্যৰ কাৰণে কিবা উলিয়াব যাম বা জানিব খুজিম সেইটো হৈছে আমাৰ কি স্কেনিং। এগৰাকী ভাষা শিক্ষকে প্ৰথমতে ইংৰাজীত এটা কাহিনী শুনালে, তাৰপিছত শিক্ষাৰ্থীক কাহিনীটো নিজৰ ভাষাত ক'বলৈ দিলে আৰু নিজৰ ভাষাত কৈ শ্ৰেণীকোঠাৰ সাধাৰণ ভাষাত ক'বলৈ দিলে। এই ধৰণৰ শিক্ষাদান কৌশলক কোৱা হয় ডেছ। বহুভাষিক শিক্ষণ, ভাষা আহৰণ, ভাষান্তৰকৰণ, বহুভাষিক আঁচনি। তো আমাৰ কাৰেক্ট অপশ্যন যিটো সেইটো হৈছে আমাৰ কি ভাষান্তৰকৰণ, ট্ৰান্সলেংগুৱেজিং। নেক্সট কুৱেশ্যনটো চোৱা যে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী শ্ৰেয়াই দেউতাকৰ চাকৰিৰ স্থান সলনি হোৱাৰ বাবে পাঞ্জাৱৰ জলন্ধৰৰ পৰা তামিলনাডুৰ মাদুৰাইলৈ যাব লগা হ'ল। তেওঁ মাতৃভাষা পাঞ্জাৱী আৰু বিদ্যালয়ৰ ভাষা ইংৰাজী জানিছিল। পাছত তেওঁ চুবুৰীয়াসকলৰ পৰা তামিল ক'বলৈ আৰু পঢ়িবলৈ শিকিলে। তেওঁ বৰ্তমান জনা ভাষা কেইটাৰ আধাৰত তলৰ কোনটো উক্তি শুদ্ধ? অপশ্যন তিনিওটা ভাষা পাঞ্জাৱী, তামিল আৰু ইংৰাজী তেওঁ ভাষা শিক্ষণৰ যোগেদি শিকে। তেওঁৰ বাবে ইংৰাজী ভাষা আহৰণ, পাঞ্জাৱী আৰু তামিল ভাষা শিক্ষণ। তেওঁ পাঞ্জাৱী আৰু ইংৰাজী ভাষা আহৰণৰ যোগেদি আৰু তামিল ভাষা শিক্ষণৰ যোগেদি আহৰণ কৰিছে। তেওঁৰ তামিল ভাষা আহৰণৰ ভিতৰত পৰে আৰু ইংৰাজী আৰু পাঞ্জাৱী ভাষা শিক্ষণত পৰে। তো সঠিক যিটো আমাৰ এনচাৰ, যিটো চেণ্ট্ৰেল টেট ফাইনেল এনচাৰ কিৰ ওপৰত বেছড, সেইটো হৈছে আমাৰ কি অপশ্যন নম্বৰ 3। নেক্সট কুৱেশ্যন, সপ্তম শ্ৰেণীৰ এজন শিক্ষকে এটা যুগ্ম অভ্যাসৰ বাবে দুগৰাকীকৈ শিক্ষাৰ্থী যুগ্মকক 10টা বাক্যৰ এটাকৈ কাহিনী দিলে। এটা দলে প্ৰথম বাক্যকেইটা পঢ়ি যায় আৰু আনটো দলে এই বাক্যবোৰ লিখি থয়। তাৰ পাছত দ্বিতীয় গোটে কাহিনীটো পঢ়ে আৰু প্ৰথম গোটে লিখি থয়। এনেদৰে তেওঁলোকে কাহিনীটো সম্পূৰ্ণ কৰিলে। তাৰ পাছত তেওঁলোকে অনুবাদবোৰ
মূলৰ সৈতে মিলাই চালে এই কাৰ্যটোক কি বুলি কোৱা হয়? অপশ্যন বাক্যৰ শ্ৰুতলিপি, পাৰস্পৰিক শ্ৰুতলিপি, সৌহাৰ্দ্যমূলক লেখ, সৌহাৰ্দ্যমূলক শ্ৰৱণ। তো সেইটো সঠিক উত্তৰটো হৈছে আমাৰ পাৰস্পৰিক শ্ৰুতলিপি। নেক্সট কুৱেশ্যন, আমি দৈনন্দিন জীৱনত মুখামুখিকৈ কৰা ভাৱ বিনিময়ৰ বাবে ব্যৱহাৰ কৰা ভাষাক জনা যায়। অপশ্যন যোগাযোগমূলক ভাষা দক্ষতা, অন্তঃব্যক্তিক ভাষা দক্ষতা, বোধজনিত বিদ্যায়তনিক ভাষা দক্ষতা, যিটো ইংৰাজী CALP বুলি কোৱা হয়। তাৰপিছত লাষ্ট অপশ্যন প্ৰাথমিক আন্তঃব্যক্তিক যোগাযোগ দক্ষতা, যিটো BICS বুলি কোৱা হয়। তো আমাৰ কাৰেক্ট অপশ্যন যিটো হৈছে প্ৰাথমিক আন্তঃব্যক্তিক যোগাযোগ দক্ষতা। বি যিটো হৈছে এইটো আমাৰ হৈছে বেচিক, যিটো আমি বেচিক কমিউনিকেশ্যন কৰোঁ সেইটো, আৰু এই হৈছে আমাৰ কগনিটিভৰ লগত জড়িত 3 নম্বৰটো বোধজনক। অ'কে, নেক্সট কুৱেশ্যন, এটা শিক্ষা পদ্ধতিত শিক্ষকে নিজৰ সৈতে 4গৰাকী শিক্ষাৰ্থীক লৈ এটা সহযোগিতামূলক শিক্ষণ গোট গঠন কৰিলে। তেওঁলোকৰ মাজত পাঠ্যপুথিৰ পৃষ্ঠাৰ বিষয়ে আলোচনা আৰম্ভ হ'ল আৰু সমীপসূচক অগ্ৰগতিৰ এক ক্ষেত্ৰ তৈয়াৰ হ'ল, য'ত ৰচনাপৰণ দক্ষতা বৃদ্ধি পালে। এই পদ্ধতিটো হৈছে অপশ্যন গঠনমূলক অভিগমন, আৰ্হি পঠন, ব্যাকৰণ অনুবাদ পদ্ধতি, পাৰস্পৰিক শিক্ষণ। তো কাৰেক্ট অপশ্যনটো হৈছে আমাৰ কি পাৰস্পৰিক শিক্ষণ। নেক্সট কুৱেশ্যন, নৈদানিক শিক্ষা প্ৰযোজ্য হয় শিক্ষাৰ্থী আৰু শিক্ষকে বুজিবৰ বাবে আৰু শিক্ষণ কৌশল সলনি বা উন্নতি কৰিব বিচাৰে। অপশ্যনটো ভাষাৰ কাকতত শিক্ষাৰ্থী আৰু শিক্ষকে বেছি নম্বৰ পাব বিচাৰে, যিসকলৰ ভাষা শিক্ষণৰ ক্ষেত্ৰত বিশেষ মনোযোগৰ প্ৰয়োজন। শিক্ষকে একাংশ বিশেষ শিক্ষাৰ্থীৰ বাবে নিজৰ শিক্ষণ সলনি কৰিব বিচাৰে। যিটো আমাৰ কাৰেক্ট অপশ্যন সেইটো হৈছে আমাৰ কি অপশ্যন নম্বৰ 1, শিক্ষাৰ্থী আৰু শিক্ষকে বুজিবৰ বাবে আৰু শিক্ষণ কৌশল সলনি বা উন্নত কৰিব বিচাৰে। আন্তঃভাষিক চিনাক্তকৰণ, ইণ্টাৰলিংগুৱেল আইডেণ্টিফিকেশ্যন মানে কি? নিজৰ ভাষাৰ জ্ঞানে দ্বিতীয় ভাষা শিক্ষণক প্ৰভাৱিত কৰে বুলি শিক্ষাৰ্থীয়ে কৰা ধাৰণা। বিভিন্ন ভাষা শিক্ষণে বিভিন্ন দক্ষতাৰ বিকাশ ঘটায় বুলি শিক্ষাৰ্থীৰ মনত এক ধাৰণা। নিজৰ ভাষা আৰু লক্ষ্য ভাষাৰ মাজত কিছুমান কথা সাদৃশ্যপূৰ্ণ বুলি থকা শিক্ষাৰ্থীৰ ধাৰণা। নিজৰ ভাষা আৰু লক্ষ্য ভাষাৰ মাজৰ কিছুমান কথা বৈসাদৃশ্যপূৰ্ণ বুলি থকা শিক্ষাৰ্থীৰ ধাৰণা। যিটো আমাৰ কাৰেক্ট অপশ্যন সেইটো হৈছে আমাৰ কি অপশ্যন নম্বৰ 3, নিজৰ ভাষা আৰু লক্ষ্য ভাষাৰ মাজত কিছুমান কথা সাদৃশ্যপূৰ্ণ বুলি থকা শিক্ষাৰ্থীৰ ধাৰণা। নেক্সট কুৱেশ্যন, কোজিগোড়িৰ মালায়ালম বক্তাসকলে একে ঠাইতে থকা আনসকলে কোৱা মালায়ালমতকৈ অলপ সুকীয়াকৈ ভাষাটো কয়। সংশ্লিষ্ট গোষ্ঠীসমূহৰ কথিত মালায়ালমক কোৱা হয় মালায়ালমৰ সামাজিক উপভাষা। দুটা সুকীয়া ভাষা, দুটা প্ৰকাৰৰ মালায়ালমৰ আঞ্চলিক উপভাষা। তো সেইটো হৈছে আমাৰ কি অপশ্যন নম্বৰ মালায়ালমৰ সামাজিক উপভাষা। যিটো আমাৰ সামাজিক উপভাষা হয়, যে এইটো কি হয় যে এখন ঠাইত অলপ বেলেগ হয়, আন এখন ঠাইত অলপ বেলেগ হয়। যেনেকুৱা উচ্চাৰণ, যেনেকুৱা আমাৰ এইটো আপাৰ আছাম আৰু লোৱাৰ আছাম, যেনেকুৱা আমি উচ্চাৰণ কৰোঁ স, আৰু আপাৰ আছামৰ সেইফালে কেনেকুৱা উচ্চাৰণ কৰে স। তো সেইটো হৈছে আমাৰ কি উপভাষাৰ ক্ষেত্ৰত ভিন্ন হয়। সমাজৰ ওপৰত সেইটো কি কৰে অলপমান ভেৰাইটি দেখা দিয়ে। নেক্সট কুৱেশ্যন, তলৰ কোনটো বিস্তৃত পঠন এক্সটেনচিভ ৰিডিঙৰ উদ্দেশ্য নহয়? অপশ্যন ব্যাকৰণ শিকিবৰ বাবে পঢ়া, আনন্দৰ বাবে পঢ়া, সমীক্ষাৰ বাবে পঢ়া, উদ্ঘাটনৰ বাবে পঢ়া। তো যিটো আমাৰ এক্সটেনচিভ হয় সেইটো আমাৰ ব্যাকৰণ শিকিবৰ বাবে পঢ়া। অপশ্যন নম্বৰ এইটো 1 নম্বৰ নহয় বুলি কৈছে, কাৰণ আমাৰ যিটো এক্সটেনচিভ ৰিডিং সেইটো আনন্দৰ বাবে হয়,
সমীক্ষাৰ বাবে পঢ়া হয়, উদ্ঘাটনৰ বাবে পঢ়া হয়। চাম এক্সপ্ল'টেশ্যন যিটো এইটো। নেক্সট কুৱেশ্যন, এইটো আমাৰ লাষ্ট কুৱেশ্যন আজিৰ ভিডিঅ'ৰ, যে ত্ৰিভাষা সূত্ৰৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ? অপশ্যন: মাতৃভাষা ঘৰুৱা ভাষা প্ৰথম ভাষা হিচাপে হিন্দী, মাতৃভাষা ঘৰুৱা ভাষা প্ৰথম ভাষা হিচাপে ইংৰাজী, মাতৃভাষা ঘৰুৱা ভাষা প্ৰথম ভাষা হিচাপে আঞ্চলিক ভাষা, ইংৰাজী হিন্দী ঘৰুৱা ভাষা প্ৰথম ভাষা হিচাপে আঞ্চলিক ভাষা। যিটো আমাৰ ভাষাৰ সূত্ৰ সেইটো হৈছে আমাৰ কি অপশ্যন নম্বৰ কাৰেক্ট, সেইটো 3, মাতৃভাষা ঘৰুৱা ভাষা প্ৰথম ভাষা হিচাপে আঞ্চলিক ভাষা। যেনেকুৱা আমাৰ ফাৰ্ষ্ট লেংগুৱেজ যিটো সেইটো আমাৰ কি অসমীয়া, তো সেইটো ঘৰুৱা ভাষাটোকো আমাৰ কি হয় ফাৰ্ষ্ট লেংগুৱেজ বুলিয়ে গণ্য কৰা হয়। মাতৃভাষা যেনেকুৱা আমাৰ অসমীয়া আৰু আমাৰ ঘৰুৱা ভাষা যেনেকুৱা মই ৰাজবংশী, তো সেইটো মোৰ ৰাজবংশী। ঠিক আছে, তো আশা কৰিছোঁ বুজাত একো অসুবিধা নাই। আৰু যদি তোমালোকৰ এক্সপ্লেনেশ্যনৰ প্ৰয়োজন হয়, মই ভবামতে যদি হয় তোমালোকৰ, কাৰণ তোমালোকে অসমীয়াখিনি বুজিয়ে পোৱা, মাত্ৰ তোমালোকৰ কুৱেশ্যন ছলভৰ কিবা অসুবিধা হোৱাৰ কাৰণেহে তোমাৰ এক্সামবিলাক হয়তো ক্লিয়াৰ নহয়, বা বহুতৰে হৈছে কিন্তু ছেটিছফাই মাৰ্ক নহয়। তো যিয়ে নহওক, যিয়ে কাৰণ নহওক, যদি তোমালোকৰ এক্সপ্লেনেশ্যন প্ৰয়োজন হয় তো নিশ্চয় কমেণ্টত জনাব। মোৰ কমেণ্টত যদি এটলিষ্ট 10টা কমেণ্ট আহে যে মোৰ এক্সপ্লেনেশ্যনৰ প্ৰয়োজন হয়, তো মই ইন ডিটেইলছ তোমালোকক ভিডিঅ'খিনি বনোৱাৰ চেষ্টা কৰিম। তো আশা কৰিছোঁ তোমালোকৰ সহযোগিতা মোক বহুতে মটিভেট কৰিব। থেংক ইউ আজিলৈকে।